जोहार जोहार চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ আজি শুভাক্ষণত মঞ্চত উপস্থিত থকা ভাৰত চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী আমাৰ আটাই শ্ৰদ্ধাৰ শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ বিত্ত স্বাস্থ্য শিক্ষা আৰু লোকনিৰ্মাণ বিভাগৰ মাননীয় মন্ত্ৰী, আজি সভাৰ প্ৰধান উদ্যোক্তা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ শ্ৰম আৰু চাহ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, লোকসভাৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, কৃপানাথ মাল্লা ডাঙৰীয়া, সোণাৰী বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, ষ্টেট বেংকৰ CGM RS ৰমেশ ডাঙৰীয়া, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰহ্লাদ গোৱালা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব তথা বিষয়া কৰ্মচাৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম শ্ৰদ্ধাৰ চৰ্দাৰসকল, লাইন চকীদাৰসকল, চাহ শ্ৰমিক ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই নিজকে ধন্য মানিছোঁ, কাৰণ এই অনুষ্ঠানটো সেইসকল মহান যোদ্ধাৰ বাবে, যিসকল যোদ্ধাই কঠোৰ পৰিশ্ৰম কৰি সততা নিষ্ঠাৰে এখন সমাজক প্ৰাণৱন্ত কৰি তুলিব পাৰে, সেইসকল যোদ্ধা, যিসকল যোদ্ধাই মানৱ ধৰ্ম পালন কৰি কঠোৰ পৰিশ্ৰম কৰি অৰ্থনীতি যাত্ৰাক সবল ৰূপ দিব পাৰে, সেইসকল যোদ্ধা, যিসকলে প্ৰকৃতাৰ্থত ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব পাৰে, সেই যোদ্ধাসকলে হৈছে পৰম শ্ৰদ্ধাৰ অসমৰ চাহ শ্ৰমিক ৰাইজ। মই আপোনালোকক হৃদয়ৰ পৰাই মোৰ গভীৰ শ্ৰদ্ধা ভক্তিৰে মই প্ৰণাম জনাইছোঁ। ঠিকে আহেতো? ঠিকে থাকবে হো? খারাপ পাইহি নেকি? देख, हमने के आज दिता दिन, ये दिन ता बहुत बहुत स्मरणीय दिन है। हमने के बागान के जिसक श्रमिक राइज, जिसके पास में बैंक अकाउंट नहीं रहे, किंतु जखन देश के प्रधानमंत्री मोदी डांगरिया हमने के आह्वान जनाइले जे तुमने के बैंक अकाउंट खुले लगे, वो समय हमने के जीवनेर अत्यंत स्मरणीय समय लगे। मैं हमने के वित्तमंत्री डॉक्टर हिमंत बिश्व शर्मा, हमने के जतगुला मंत्री है, विधायक है, सांसद है, सबके संगे उस समय हमने बात कर रही कि रकम 8 लाख श्रमिक राइजे बैंक अकाउंट खुले लगे, हमने के पास व्यवस्था नहीं रहे ना, किंतु एटा विश्वास रहे। हमने के चाह श्रमिक राइज के मनटा इतना पवित्र है, जखन हमले उके बोलली भाई बैंक अकाउंट खुले लगे, एखन देश में परम आदरणीय प्रधानमंत्री नरेंद्र मोदी डांगरिया सारा व्यवस्था तो मजबूत बनाए डिमोनेटाइजेशन
ব্যৱস্থা প্ৰৱৰ্তন কৰেকলে হামনিকে আহ্বান জনাহি হামনিকে সঁহাৰি জনাইক লাগে তখন হামনিকে চাহ বাগান के मजदूर सब हमने के बाय बहन माता पिता सब हमने के सहयोग करके 8 लाख से ज्यादा बैंक अकाउंट खुल के इतिहास रचना कर ले एजन्ने हमने तुमने के कोटि कोटि प्रणाम जनाई हे पल्लव ठीक है तो देख কিবা কিবি যদি ভুল হয়ে যায় তখন সদুরাই দেখ লাগে নাকি হ্যাঁ আর আজ এখন আজ সভায় মে যেটা ঝুমুর বুকাখাটকে ইমান সুন্দরভাবে প্রদর্শন করলি সব শিল্পীকে মই ধন্যবাদ জানাই পরম শ্রদ্ধা রাইজ আমি আগুৱাই যাব লাগিব একবিংশ শতিকা অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী একেলগে মিলি আমি পৰিশ্ৰম কৰিব লাগিব আৰু অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে গতিকে আমি আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে আত্মনিৰ্ভৰ অসম গঢ়ি তুলিব লাগিব আৰু সেইখিনি শক্তি অন্যান্য সম্প্ৰদায়ৰ লগতে চাহ শ্ৰমিক ৰাইজৰ মাজত প্ৰচুৰ পৰিমাণে মজুত আছে গতিকে আপোনালোকৰ যি কৰ্মদক্ষতা যি নিষ্ঠা ইয়াৰ ওপৰত অগাধ আমাৰ বিশ্বাস আছে আৰু আমাৰ দৃঢ় বিশ্বাস আমি বৰ্তমান বিজেপি চৰকাৰখনৰ তৰফৰ পৰা চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাক আধুনিক শিক্ষাৰে শিক্ষিত কৰি যোগ্যতা সম্পন্ন একোগৰাকী নাগৰিক নিৰ্মাণ কৰাৰ যি সংকল্প বিজেপি চৰকাৰ আছে এই সংকল্প সিদ্ধি কৰাৰ বাবে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কোৱাৰ দৰে আমি হাই স্কুল পৰ্যন্ত প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো আৰু আমাৰ চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই যাতে বিনামূলীয়া নামভৰ্তি পাঠ্যপুথি ইউনিফৰ্ম ইত্যাদি পাব পাৰে ইয়াৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে লক্ষ্য হৈছে আজি 200 বছৰ ধৰি যি শ্ৰমিক ৰাইজে কঠোৰ পৰিশ্ৰম কৰি অসমৰ চাহক বিশ্বৰ মানচিত্ৰত আটাইতকৈ মৰ্যাদা সম্পন্ন উন্নত মানদণ্ডৰ চাহ হিচাপে প্ৰতিষ্ঠা কৰিলে সেই চাহ শ্ৰমিক ৰাইজক কংগ্ৰেছৰ কাৰ্যকালত বাৰংবাৰ অৱহেলাৰ কৰাৰ বাবে বহু দিন এই চাহ শ্ৰমিক ৰাইজে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিল তেখেতসকলৰ পুত্ৰ কন্যাই আধুনিক ধ্যান ধাৰণাৰে শিক্ষা গ্ৰহণ কৰিব পৰা নোৱাৰিলে তেখেতসকলৰ প্ৰাপ্য অধিকাৰ বহু বিষয়ত তেখেতসকলে সম্পূৰ্ণৰূপে বঞ্চিত হ'ল কিন্তু আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আজি যি সবল পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু সেইবাবে অসমৰ বুকুত আমি সিদ্ধান্ত লৈছো যে অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি সবল ৰূপত সজাই তুলিম আৰু সেইবাবে নানা ধৰণৰ আঁচনি আজি চাহ শ্ৰমিক ৰাইজৰ মাজত প্ৰৱৰ্তন কৰা হৈছে মোৰ ভাল লাগিছে এবাৰ মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো আজি তেখেতসকলৰ বিশেষ পদক্ষেপত আমি এগৰাকী আমাৰ শ্ৰমিক ৰাইজৰ অসমৰ মৰমৰ শিল্পী দুলাল মানকি ডাঙৰীয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত আজি সন্মান পাবলৈ সক্ষম কৰি তুলিলে আৰু সেইগৰাকী মহান শিল্পী দুলাল মানকি আজি পদ্মশ্ৰী পায় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ লোক কলা সংস্কৃতিক আজি বিশেষভাৱে প্ৰতিষ্ঠা কৰিলে গতিকে মই এই মহাসভাৰ পৰাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু দুলাল মানকি ডাঙৰীয়াক কোটি কোটি অভিনন্দন জনাইছো আজি অসম চৰকাৰৰ
এই কাৰ্যকালতে মোৰ ভাল লাগিছে APSCত 3 গৰাকী আমাৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই সুখ্যাতিৰে মেধাভিত্তিত উত্তীৰ্ণ হৈ আজি APSCত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। 3 গৰাকীক মই অভিনন্দন জনাইছো। আমাৰ মাসি তপন, দীপাৱলী কৰ্মী আৰু বিক্ৰম তাছা 3 গৰাকীকে মই অন্তৰৰ পৰা অভিনন্দন জনাইছো। গতিকে এতিয়া আৰু সেই দিন নাই চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই বিশ্বজয় কৰাৰ দিশত অগ্ৰসৰ হৈছে। সকলো ক্ষেত্ৰতে ক্ৰীড়া, শিক্ষা, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি সকলো ক্ষেত্ৰতে আজি চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই দক্ষতাৰে জীৱন গঢ়াৰ দিশত সগৌৰৱৰে আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টি সকলো সময়তে শ্ৰমিক ৰাইজৰ উন্নয়নৰ বাবে নিষ্ঠাৰে দিনে নিশাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই শ্ৰমিক ৰাইজক বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী কৰাৰ যাত্ৰাত যাতে অগ্ৰণী ভূমিকা ল'ব পাৰে ইয়াৰ বাবে আজি বিশেষ উদগনি দিয়াৰ প্ৰয়াস কৰিছে। আজি এইখন মঞ্চতে কেইবাগৰাকীও যোগ্যতা সম্পন্ন চাহ শ্ৰমিক ৰাইজৰ আজি মৰমৰ সন্তান বহি আছে। কামাখ্যা প্ৰসাদ তাছা, আজি পল্লৱ লোচন দাস, আজি সঞ্জয় কিষাণ, ৰামেশ্বৰ তেলী, এফালে কৃপানাথ মাল্লা, প্ৰহ্লাদ গোৱালা, বিভিন্ন গৰাকী দক্ষতা সম্পন্ন আজি ইয়াত আমাৰ পুত্ৰ কন্যা উপস্থিত আছে। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছো পৰম শ্ৰদ্ধা ৰাইজ, আজি অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকে 21 শতিকাত ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে যিখিনি বলিষ্ঠ পদক্ষেপ বেংক একাউণ্ট খুলি আপোনালোকে ল'লে তাৰ বাবে কৃতজ্ঞতা চিনস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ যোগেদি আমি 3টা কিস্তিত আপোনালোকক আৰ্থিক সহযোগিতা আগবঢ়াইছো। এটা সহযোগিতা মানে এই সহযোগিতাটা একটা শ্ৰদ্ধা আহে দেই, ভক্তি আহে। পইচা কিतना আহে এটা হিসাব নাই করবি हो करबी নেকি? हृदय से भक्ति भावना से এটা আমি सरकार के টিকে আমি শ্ৰদ্ধা জনাই হে। কাৰণ আপোনালোকে সেই সময়ত অসমৰ বুকুত আপোনালোকে যিখিনি সচেতনতা প্ৰদৰ্শন কৰিলে, সজাগতা প্ৰদৰ্শন কৰিলে, বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ বাবে এই একাউণ্টবিলাক খোলাটো সম্ভৱ হ'ল। আৰু মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত আপোনালোকৰ পুত্ৰ কন্যাই আজি তাৰিখত অসম চৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপ, ভাৰত চৰকাৰৰ পৰা লোৱা পদক্ষেপৰ সঠিক সৎব্যৱহাৰ কৰি জীৱন গঢ়াৰ বাবে দৃঢ়তাৰে আগুৱাই যাবলৈ সংকল্প ল'ব। আৰু মোৰ দৃঢ় বিশ্বাস যে আজি তাৰিখত চাহ শ্ৰমিক ৰাইজক মৰ্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা অলপতে গণৰাজ্য দিৱসত এইবাৰ আপোনালোকে দেখিলে যে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত এইবাৰ ৰাজপথত আমাৰ মৰমৰ কৃষ্টি সংস্কৃতি সুন্দৰ প্ৰতিচ্ছবি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ল। ইয়াৰ বাবে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিভাগৰ মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আৰু শেহতীয়াকৈ যিখন বাজেট ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা डांगरिया কৈছে, निर्मला सीतारमण जी हमारे सबसे बड़े शुभचिंतक, निर्मला जी आपने जो कदम उठाए हमारे शाह मजदूर भाइयों के लिए, ये कभी हम भूलेंगे नहीं। ये कोई मामूली कदम नहीं है। इंसानियत की भावना शक्ति से आपने जो कदम लिए है, इसके जरिए लाखों हमारे साए मजदूर की, हमारी पीढ़ियों को अपने शिक्षा जीवन को बढ़िया से सजाने के लिए एक सुनहरा मौका मिलेगा। और सुस्वस्थ बनने के लिए भी जो इंफ्रास्ट्रक्चर चाहिए है वो भी साय बागान के अंदर बन पाएगा। ये कोई मामूली सहयोग नहीं है। इतना बड़ा सहयोग देने के लिए दिल में मानवताओं का भावना शक्ति चाहिए।
इंसानियत का भावना शक्ति सही है, और जो भी किया गया है